নহব দে ফটাকানি এবাৰ বিহুত ঢোল মই বজাম কিন্তু কোনে বজাই থাকিবি মুঠৰ ওপৰত মই নাচিবলৈ পালে হৈছে এনেও মই ঢোল বজাব নাজানোৱে তই নাজানিলে কি হল ভেবেলাডালে জেং লগাই নহয় সেইটোৱেতো কৈ আছো মই এনে বজাব নাজানোৱে মই নাচিবলৈ পালে হল কোনে বজাই থাকিবি ঢোলহে বজাবি মোক নবজা নহয় কিবা এনেকুৱা সোৱাদ হৈছে তেতেলী গিছিয়া সঁচাকে দে পাপা বৰ ধুনীয়া সোৱাদ হৈছে কিন্তু ক'ৰ পৰা আনিছিলে পাপা আৰু দুখীয়ামান আনিবাচোন তেজ খোৱা খাবলৈ পালে হ'বলৈও বিচাৰ যে যিটো পাইছ সেইটোকে খাচোন আকৌ কেলে কান্দি আছো আৰু এছিয়া কাৰণে এতিয়া আন চিজন গম পাইছ নাই তেতেলী শেষে হ'ব হ'ল যেনে তেনে দুচিয়া আনিছো আৰু আনিবাচোন হেচিয়াকে খাই শেষ কৰ খাবলৈ ভাল লগা কাৰণেহে আৰু এছিয়া আনিবলৈ কৈছে কিবা সেইটো কথাটো ইমান দাং খাই উঠিব লাগে নেকি আৰু সৰুকেইটা পলিথিন আৰু ফটা কানিচোন পলিথিন ফটাকানি ক'ত যাৱ তহঁতি দুইটা আগা পিছাকে ক'লে ওলালে আকৌ চাবি দেই পুতুকন মই এতিয়া ইহঁতক কেনেকুৱা লোভ লগাম ফটাকানি পলিথিন দুইটা আগা পিছাকে ক'লে ওলালি নহয় ভেবেলাহঁতৰ ঘৰ পৰা আহোগে ভেবেলাহঁতৰ ঘৰ পৰা পুতুকন যাওঁ নেকি পলিথিন পেটুৱাডালে টপালি পাই ইমান কি খাইছে সুধি চাওঁ নেকি সুধিলি বুলি এতিয়া পেটুৱাই তোক খাবলৈ দিবহে বাদ দে থ সুধি চাওঁ ৰ পুতুকনকে সুধো দেই পুতুকন ইমান টপালি পাই কি খাই আছ নহয় বৰ সোৱাদ হৈছে কিটো খাবি হয় পকা তেতেলী খাইছো পকা তেতেলী বৰ সোৱাদ হৈছে একদম মিঠা টপালি পাই খাইছো সেইটো কাৰণে খালি হেঁতেন নেকি পাপা খালি হেঁতেন নেকি বুলি সুধিছা যে দুচিয়া আছিলেহেচোন দুটাই খাই আছো খাওঁ বুলি ক'লে ক'পা দিবা এতিয়া মনে মনে থাক তই মনে মনে থাক মই কৰি আছো নহয় মেনেজ বতা আছে যদি দিয়ক এছিয়া তেতেলী নাম শুনিয়ে মোৰ কিবা লোভৰ পানী টপহে পৰিছে আৰু বোপাইহেঁত বৰ ডাঙৰ কথা হ'ল নহয় কালি 1 কেজি আনিছিলো বুজিছনে খাওঁতে দুচিয়া বাচিছিলেগেহে এতিয়া আমি দুটা খাই আছো নহয় অহা বছৰকে খাবি নহলে সৰহকে আনিলে মাতি দিম বেয়া চেয়া নাপাবি দেই পাপা কেলে তেনেকে কৈছা বেয়া পাব নহয় তুমিয়ে খাওঁ নেকি বুলি সুধিছা আমাৰ চিয়াটো পাই এডোখৰ ভাঙি দি দিওঁ নহলে মাতি দিয়া কেনেকে কৈছে কথা চা আমাৰ পাপাটোৱে অলপ গদ্ধ কুকুৰৰ পিতেক তই মোতকে বেছি জান নেকি হা পাপা মই যদি কুকুৰৰ পিতেক হয় কুকুৰৰ পিতেকৰ বাপেকটোতো কুকুৰে হ'ব তেতিয়াহ'লে ময়ো কুকুৰ তুমিও কুকুৰ নে কিনো তেজ খোৱা চুপ থাক মুখখন বন্ধ কৰ পঢ়া ক্ষেত্ৰত হলে মুখখন নচলে এনে আকৌ বাকী কথাত কি চাবি লাও পাত কচুপাত দেখিছা ফটাকানি মইতো কেনেকুৱা নাছিলো নহয় নুসুধিবি বুলি এতিয়া মজাটো কেনেকুৱা পালি সঁচাকে পেটুৱাডাল বৰ ফাল্টু মানুহ দেই সেইটো কাৰণে পেটডাল ইমান বাঢ়িছে মাথাটো অকমানি হৈ পৰিছে নিজে সুধিলে খাবি নেকি বুলি সুধাৰ কাৰণে বুলি ক'লো পিছত আকৌ কৈ দিলে বোলে শেষেই হ'ল পেট গেলা মানুহ যে গোটেই গেলা সোপা জমা হৈ পেটডাল ডাঙৰ হৈছে পুতুকনডালো একে আমি আকৌ কিবা এটা খাই থাকিলে খুজি খাব এতিয়া সি খাই আছে যে এডোখৰ লওঁ বুলি নিদিলে দেখিছ কেনেকুৱা মানুহ পলিথিন কাক বলকি গৈছা হয় সেই পেটুৱাডালক পুতুকনৰ বাপেকক বকি আহিছো দেখিছে নাই তেতেলী খাই আছে একদম টপালি পাই আমাকে দেখুৱাই বুজিছে নে তাৰপিছত আকৌ নিজে সুধিলে বোলে খাবি নেকি আমি বোলো আছে যদি দিয়ক এডোখৰ তাৰপিছত ক'লে বোলে কালিয়ে 1 কেজি আনিছিলো শেষেই হ'ল অহা বছৰকে সৰহকে আনিলে মাতি দিম তেতিয়া আহিবি বোলে তেনেকুৱা জানো কথা কয় নাই যদি আমাক ক'বই নালাগে হয় নে নহয় বাৰু হয়তো নাকো তেনেকেনো লোভ লগাই পানী নাই বুলি কয় জানো হয় নাই বাৰু তো এনেই মোৰ তেতেলী নাম শুনিলে লোভৰ পানী টপৰ পৰে ফটাকানি তই ল'ৰা নে ছোৱালী অকল কি ছোৱালী মানুহৰহে লোভৰ পানী পৰে নেকি তোন টেঙা নাম শুনিলে ছোৱালী মানুহৰহে লোভৰ পানী টপৰ পৰে ল'ৰা মানুহৰ পৰে নেকি কিবা নহয় পলিথিন কিছুমান বস্তু নাম শুনিলে ল'ৰা ছোৱালী কথা নাই লোভৰ পানী পৰিবই মোৰে এতিয়া তেতেলী নাম শুনি একদম সেই নিমখ জলকীয়া সানি খোৱা দৃশ্যটোলে মনত পৰি কেনেকুৱা লোভৰ পানী টপৰ পৰিছে মইহে জানো নকবা তেনেকে নেপায় নহয় পালোৱানদাই ঠিক কথা কৈছে এইডালে পলিথিনডালে একোৱে নাজানে টেনচন ল'ব নালাগে ব'লা মোৰ লগত ব'লা কিমান খাবা তেতেলী পালোৱানদা সঁচাকে কৈছে নি মিছাকে কম নেকি আৰু কিবা সঁচাকে কৈছো তোন পালোৱানদা ক'ত আছে ন ব'লক ব'লা ঠিকছে এগাল খাইও আহিম এমোনামান লৈও আহিম কালি মাল খোৱা নিচাই ফটা নাই মোৰ মাথাটো কিবা টিঙাই আছে তেতেলী কেইচামান খাই দিলে নিচাটো ফাটি যাব ব'লাহে পালোৱানদা ব'লা বুলি কৈছে হয় কিন্তু তেতেলী আছে ক'ত এনে নকয় নহয় বোলে গছৰ গুটি খাবা কিন্তু নাম নকবা তোমালোকক এতিয়া গুটি লাগে নে গছ লাগে আমি আকৌ তেতেলী গছজোপালৈ কি কৰিম আমি তেতেলী খাবলৈ পালে হ'ল হয় না ফটাকানি গছজোপা কাম নাই নহয় আমি খাবলৈ পালে হৈছে তেতিয়াহ'লে মনে মনে মোৰ পিছে আহি থাকা যেতিয়া গছৰ গুৰি পামগে তেতেলী ছিঙিম তেতিয়া এনেও গম পাই যাবা গছজোপা ক'ত আছে আহি থাকা মনে মনে ব'লক শুনিছ নাই মই আহিলো দেই শুনক যাবলৈ ওলালে
ঐ মানুহজনীক ইমান কওঁ যে কৰবালে ওলালে পিছফালৰ পৰা নেমাতিবি অ নেমাতিবি ঐ নুশুনে আৰু ঐ দিলি নহয় এতিয়া অমংগলখন মাতি বাদ দিয়ক হে আপোনাৰ অমংগলীয়া কথা পিছফালৰ পৰা মাত খা দিলো বুলি অমংগল হ'ব বুলি ক'ত লিখা আছে ক'ত লিখা আছে তোক এতিয়া মই সেই লিখাখন আনি দেখুৱালেহিহে হ'ব কেলে চিঞৰিছিলি ক পাতিহাঁহকতে পেট পেটাই থাকিব নালাগে চিঞৰিছিলি মানে হেৰি পুতুকনকো কৈ থৈ আহিব পাহৰিছিলো ক'বলে বেচেৰাটো তাকো আকৌ খবৰটো নিদিলে বেয়া পাব নহয় সি ঠিক আছে হ'ব দে কৈ থৈ আহিম বাৰু মই এতিয়া যাওঁ আকৌ পিছপিনৰ পৰা নিচিঞৰিবি কিন্তু কৈ দিলো একদম মানে অকণো কাণ্ড জ্ঞান নাই এই চব কৰবালে ওলালে পিছফালৰ পৰা চিঞৰিব নেপায় বুলি যিমানে কবি সিমানে চিঞৰিব এইবিলাকে মানে পলথিন পুতুকনে খুজিলেও এচিয়াও নিদিবি দেই তেতেলি আমাক তেহেঁতি লুভুৱাই খাইছিলে নহয় এতিয়া ৰ বাপেকে তেহেঁতৰ মুখৰ আগত বহিলে আমিও লুভুৱাই খামগে ৰ ফটাকানি তেনেকে কব নেপায় নহয় খুজিলে মানে এচিয়া দি দিবা একো নহয়তো নিদো দেই নিদো আমাৰ মুখৰ আগতে অথনি টপালি পাৰি আমাক লুভুৱাই পেটুৱাডালে যি ৰকম খাইছে অকমান দিওঁচোন বোলে ল'ৰাকেইটাক নাই এতিয়া সিহঁতক দিম নে ক'ত দিবলৈ আছে নিদো দেই পালোৱান জহনি মৰাহেত ইমান ধুনীয়া পকা তেতেলি ক'ৰ পৰা আনিলিগে দেখিয়ে কিবা লোভৰ পানী টপহে পওঁ কৰিছে দিবি নেকি কেচিয়ামান ফটাকানি তোৰ ভাগৰ দুচিয়া দি দে মই হলে দিবলৈ নাই দেই ময়ো দিবলৈ নাই দেই তই দিলে দে মই হলে নিদো দেই দিম নিদিম একোৱে নেমাতিলি যে ক'ৰ পৰা আনিলিগে পালোৱান নেমুকাইদ হেই আমাৰ মুহি পেহাহঁতৰ পিছফালৰ বাহনিখনতে যি ডাঙৰ তেতেলি গছ এজোপা আছে গোটেইখন লমে লাগি আছে খাবলে মন গলে লৈ আহিলেগে হয় আৰু ল'ৰাহঁতে কেচিয়ামানহে আনিছে দিবলে মনটো নাই চাগে নেলাগে নেখাও দেই সেইজোপা তেতেলি খাই মোৰ মৰিবলে মন নাই নেমু দাদাই সেইজোপা তেতেলি খালে কি মানুহ মৰে নেকি আমিতো দুচিয়া খাই দিলো এতিয়া আমাৰ কি হব একো নহয় একো নহয় কবলৈ আহিছ সেইজোপাত কেলে আজি 4 বছৰমানৰ আগত মানুহ এজনী চিপ লৈ মৰা নাছিলে ওচৰ চুবুৰীয়া মানুহে কোৱা মতে তাত হেনো ৰাতি ভুতুনি এজনী ওলাই সেই তেতেলিখিনি ৰখি থাকে বোলে কোনেও পাৰি নিব নোৱাৰে তহঁতি কথাটো গম নেপাও নেকি বাদ দিয়ক হে নেমুকাইদ তেনেকুৱা মানুহৰ কথা আজিকালি মানুহৰ কথানো কি কিবা এটা শুনিবহে লাগে তোতে ঢৌটো কৈ গোটেই অকমানি কথাটোকো ডাঙৰ কৰি পেলাব আজিৰ যুগতো ভূত পেট কিবা বস্তু আছে নেকি বাৰু ফটাকানি তেতেলি সোপা লোভত পৰি এনে আনিলোগে নেকি বাৰু এই সোপা খাই যদি মৰি থাকিবলৈ হয় কি হব হয় পলথিন যি হলে হব সেই পেটুৱাডালকে গোটেই তেতেলি সোপা দি দিওঁগে বল অথনি আমাক লুভুৱাই খাইছিলে নহয় এইখিনিও টপালি পাৰি খাই মৰি থাকক মৰিলো বাদ দিয়াহে ফটাকানি আজি 4 বছৰমানৰ আগতে মানুহ এজনী মৰাটো হয় সেইজনী ভাগৰ আত্মাটো যে তাত আছে কি মানে আছে হে পালোৱান দা যদি কেনেবাকে তাৰ আত্মাটো সঁচাকে সেই গছজোপাতে আছে তেতিয়া তেতেলিখিনি খোৱাৰ পিছত আমি মৰি নাথাকিমতো নমৰা তাই আত্মাটো সেই গছজোপাত থকাহেঁতেন আমাক তেতেলি ছিঙিবলৈকে নিদিলেহেঁতেন পালোৱান দাই কোৱা কথাটো মিছা নহয়তো তাই ভাগৰ যদি আত্মাটো গছজোপাত থাকিলেহেঁতেন আমাক তেতেলি ছিঙিবলৈ ক'ত দিলেহেঁতেন পলথিন টেনচন নলবি টপালি পাৰি খাব পাৰ যি কৰ কৰি থাক তহঁতৰ কথা আৰু দেই মই জনাটোহে কৈছো কিবা পিছে হেৰি নহয় নেমুকাইদ কোন পিনে ওলালে বা আপুনিও মই এই ফটাকানি আৰু পলথিনক লগ কৰিবলৈহে আহিছিলো পাই নেমুদাই কিবা খোৱা যোগাৰ ওলাইছে নেকি আমাক বিচাৰি ফুৰিছে যে খোৱা যোগাৰ মানে কি আৰু কেলে মুনুকাহঁতৰ ৰিজাল্ট দিয়া নাই জানো ফাৰ্ষ্ট ডিভিজনত পাছ কৰিলে তাকে বোলো ল'ৰাকেইটাকে মাতি পানি ভাত এসাঁজ খুৱাই দিওঁ বুলি ভাবিছো নেমুকাইদ ল'ৰাই ফাৰ্ষ্ট ডিভিজনত পাছ কৰিছে অকল সেই লগৰ ল'ৰাকেইটাক মাতিহে ভাত সাঁজ খোৱাৰ কথা চিন্তা কৰিলে যে আমাক নেমাতে নেকি ডাঙৰ বিলাকক মাতিবলৈ ইচ্ছা নাই হৈছিলে হলেও তই কৈছ যেতিয়া যাবি আৰু ইহঁতৰ লগতে তেনেকে মাতিলে যাবলে বেয়া লাগে পাই কিবা নিজকে খাবলে নোপোৱা যেনহে লাগে একো নহয় ওলাব নেমু দাদাই মাতিছে নহয় আপোনাক নেমু দাদাই মাতিছোতো নাকো যাবি পালোৱান খাচী মাংস আনিছো ডকচি ৰাতি সাঁজটো খাই থৈ আহিবিগে খাচী মাংস নেকি খাচী মাংস হলে যাব পাৰি বাৰু আকৌ ব্ৰইলাৰ চইলাৰ এইবিলাক হলে মই বৰ এটা নেপাওঁ মোৰ পেট বেয়া কৰে যে পাৰ্টি খাবলৈ পুতুকনহঁতকো মাতিছে নে মাতিছো পুতুকন ভেবেলা কণ পিত তহঁতৰ লগৰ যিমানকেইটা আছো আৰু ওচৰে পাজৰে গোটেইকেইটাকে মাতিছো লগতে যেনিবা এই পালোৱানকো মাতি দিলো আৰু বল তেতিয়াহ'লে পুতুকনহঁতৰ ঘৰ পৰা আহোগে তেতেলিও দি থৈ আহোগে আৰু এই মুনুকনহঁতৰ ঘৰলৈ যাওঁতে আমাৰ ঘৰত সোমাই যাবলৈ কৈ থৈ আহোগে বল বল আহ তেতিয়াহ'লে ময়ো সেই পিনৰ পৰাই সেই ভলঙৰ দোকানেদি ঘৰলৈ যাওঁগে বলক তেতিয়াহ'লে তাৰপিছত
পিছত কি হল ন পালোৱান দা ঐ তাৰ পিছত কিটো হ'ব আৰু ময়ো আকৌ এই ভূত প্ৰেতলে ভয় কৰা বস্তু নহয় নহয় ঐ দতটোক কলো ঐ কি কলে ন পালোৱান দা ঐ দতটোক কলো বোলো আগতে তই মাৰ ঐ দতটোৱে মোক কয় আগতে তই মাৰ মই দতটোক আকৌ কলো আগতে তই মাৰ ঐ মোৰ কথা শুনি দতটোৱে বাপেকে লাহেকে জুলুঙা চুলুঙা লৈ লাখুটিডাল লৈছে আৰু মোক মাৰিবলে ঐ তাৰ পিছত কোনে মাৰিলে ন পালোৱান দা আয়ো মা ঐ পালোৱান দা ঐ এটো মুখৰ আগেদি চাউতকে কি ল মাৰি গল হেই এইগিটা ঐ ভূতৰ কাহিনীটো শেষেই হোৱা নাই ভূত দেখিলে এইগিটাই ঐ নহয় পালোৱান দা ঐ সঁচাকে কৈছে ভেবেলাই ঐ ময়ো কিবা এটা চাউতকে পাৰ হৈ যোৱা দেখিলো ঐ পালোৱান দা ঐ চাউতকে পাৰ হৈ যোৱা ময়ো দেখিছো আকৌ কিবা কিলিলি কে আৱাজ এটাও দি থৈ গৈছে আপুনি নুশুনিলে ঐ পালোৱান দা কেনেবাকে সেই তেতেলি গছত থকা জনী অহা নাইতো হেই নহয় হে এইগিটাই মিছাতে নিজেও ভয় খাব আনকো ভয় খুৱাই মাৰিব কত ভূতডাল আছেগে পালোৱান দা ঐ শুনিলে এতিয়া শুনিলে সঁচাকে ভূত ওলাইছে হপাই পালোৱান দা হে হয় জানো ঐ পালোৱান দা ঐ তেতেলি গছত থকা ভূতজনী কেনেবাকে আমাক বিচাৰি অহা নাইতো তহঁতি তেতেলি কাক সুধি ছিঙি আনিছিলি বেগেত মোৰ তেতেলি মোক উলিয়াই দে ফটাকানি হয় ঐ নেমু দাদাই কোৱা ভূতজনীয়ে হয় এই তেতেলি গছত থকা ভূতজনীয়ে আমাক বিচাৰি আহিছে হপাই ঐ পালোৱান দা ঐ কি হ'ব এতিয়া তহঁতি মানে অথনি অনা তেতেলিবোৰ ভূত থকা গছৰ পৰা আনিছিলি কি হ'ব পাপা কলে গলা কেলে যে আহিছিলি এটা পাৰ্টি খাবলৈ মনুকাত ভূতজনী খেদা হেই ৰবা ঐ ভূতে ভয় কৰিলে বেছি চল পায় আকৌ অকমান সাহস কৰি দেখুৱাব লাগিব তেতিয়াহে ভূত পলাব তহঁতি কোনে কোনে তেতেলি খাইছিলি বেগেত মোৰ তেতেলি উলিয়াই দে পালোৱান দা আপুনি আগতে নকলে কেলে সেইজোপা ভূত লগা তেতেলি বুলি আমি খাবলৈ নগলোহেঁতেন নহয় পালোৱান দা বচাও উলিয়াই দিবি নে মই নিজেই উলিয়াই ল'ব লাগিব ভূতনি আমি নাই খোৱা এই পলিথিন ফটাকানি পালোৱান দাহে খাইছিলে আমি নাই খোৱা নহয় বেগেত উলিয়াই দে কৈছো বেগেত উলিয়াই দে পালোৱান দা কিহত কিখনে পালেও আজি আপুনি আগতে কোৱাহেঁতেন আমি সেইবোৰ তেতেলি নাখাওঁ নহয় ময়ো গম নাপা হৈছিলে ঐ ভূতনি ৰচোন আজিৰ পৰা তোক নুসুধাকে আমি সেইজোপা তেতেলি নাখাওঁ আমাক এতিয়া এৰি দে ভূতনি হয় তিনি হয় খাই কৈছো আজিৰ পৰা আমি সেইজোপা তেতেলি তোক নুসুধাকে নাখাওঁ আজিলৈ আমাক এৰি দে